প্ৰশ্ন আছিল অমুকৰ সুধিছে তমুকে সুধিব লাগিছিল দবকাৰ কথা সুধিছে হোজাইৰ কথা হোজাই টাউনখন বৰ্তমান ভয়ানক ভাবুকি চহৰখনক অতি সোনকালে বচাবলৈ চৰকাৰে কি পদক্ষেপ ল'ব আৰু বাকী কামখিনি বিধায়কৰ দায়িত্ব জ্ঞানহীনতাক লৈ খং উঠিল মন্ত্ৰীৰ যি কেইগৰাকী বিধায়কে কোৱেশ্যনকেইটা আনিছিল তাৰ দুগৰাকী এতিয়ালৈকে নাই মই দবকাই কৈছোঁ বাৰে বুজাই ক'লে আজি বাৰে বুজাই ক'লে ৰেকৰ্ড মই শুনি আছোঁ খং উঠাটোই স্বাভাৱিক প্ৰকৃত প্ৰশ্নকৰ্তা উপস্থিত নাথাকি আনৰ হাতত দায়িত্ব অৰ্পণ কৰাৰ পিছত যিজনক দায়িত্ব দিলে সেইজন সন্মানীয় বিধায়কেও যেতিয়া ভুলকৈ প্ৰশ্ন উত্থাপন কৰিব তেতিয়া খং উঠাটোই স্বাভাৱিক অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বাদশ দিনটোত জলসম্পদ বিভাগৰ এটা প্ৰশ্ন কৰিছিল ঢিঙৰ বিধায়ক আমিনুল ইছলামে কৰা প্ৰশ্নটো আছিল সিৰাজউদ্দিন আজমলৰ প্ৰশ্নটোত থাকিব লাগিছিল দবকা আমিনুল ইছলামে ক'লে হোজাইৰ কথা গতিকে হোজাই চহৰখনক অতি সোনকালে বচাবলৈ চৰকাৰে কি পদক্ষেপ ল'ব আৰু বাকী কামখিনি অতি সোনকালে কৰিব নেকি এই বিষয়টো আপোনাৰ জৰিয়তে মই জানিব মন্ত্ৰী পীযুষ হাজৰিকাই ক'লে প্ৰশ্নকৰ্তা উপস্থিত নাথাকিলে লাঘৱ হয় সদনৰ গৰিমা গোটেই কুৱেশ্যন আনি পেলাই মানুহবিলাক নাথাকে জাকিৰ হুছেইন লস্কৰে কুৱেশ্যন আনিলে তেখেত নাই সিৰাজউদ্দিন আজমল ডাঙৰীয়াই কুৱেশ্যন আনিলে তেখেত নাই গতিকে আৰু তেনেকৈ যদি কয় তেতিয়াহ'লে আপুনি এটা বস্তু সিদ্ধান্ত অধ্যক্ষ ডাঙৰীয়া ল'ব সদনৰ গৰিমা লাঘৱ হয় অকল সিৰাজউদ্দিন আজমলেই যে অনুপস্থিত তেনে নহয় মন্ত্ৰী পীযুষ হাজৰিকাৰ বিভাগৰ তিনিটা প্ৰশ্নৰ তিনিজন বিধায়কৰ ভিতৰত আন এজন বিধায়ক জাকিৰ হুছেইন লস্কৰো উপস্থিত নথকাৰ অভিযোগ মন্ত্ৰী পীযুষ হাজৰিকাই কৈছে উত্তৰ দিয়াৰ বাবে দীঘলীয়া প্ৰস্তুতি থাকে বিভাগীয় বিষয়াৰে আলোচনা কৰি সাজু হোৱা হয় উত্তৰৰ বাবে গতিকে প্ৰশ্নকৰ্তা যদি নাথাকে সদনে প্ৰত্যাহাৰ কৰিব লাগে তেনে প্ৰশ্ন আমিও কষ্ট কৰি আহোঁ ৰাতিপুৱাৰ পৰা আমি গোটেই ডিপাৰ্টমেণ্টৰ মানুহ মাতি আনি 7:30 মাতিছোঁ পৰহি দিনাখনো মই ডিছকাছ কৰিছোঁ আজিও ডিছকাছ কৰিছোঁ প্ৰিপেয়াৰ হৈ আহোঁ গতিকে এই প্ৰিপেয়াৰ হৈ আহে যদি কুৱেশ্যনাৰ জনীয়ে নাথাকে কুৱেশ্যনাৰ গৰাকীয়ে নাথাকে আমাৰ প্ৰিপেৰেশ্যনটো অথলে যায় গতিকে অধ্যক্ষ ডাঙৰীয়া আপুনি এনেকুৱা ৰুলিং দিব লাগে যে যোনে কুৱেশ্যন আনিব হাউচে যদি ডিচিশ্যন লয় যে নহ'লে ক'ব উইথড্ৰ কৰি দিব লাগে এই সময়খিনিত এবাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কৈছে হোজাই জিলাৰ প্ৰশ্নত স্বাভাৱিকতেই হোজাইৰ কথা থাকিব তাক লৈ বিতৰ্ক কৰিব নালাগে মাননীয় অধ্যক্ষ মহোদয় যেটো কুৱেশ্যনৰ কথা কৈছে এই কুৱেশ্যনটো হোজাই ডিষ্ট্ৰিক্ট কিন্তু তাত কুৱেশ্যন নাম্বাৰ 6 আর দবকা টাউনশ্বিপৰ কথা উল্লেখ আছে গতিকে সাপ্লিমেন্টাৰী দিয়াত থাকে অসুবিধা নহয় এইটো কথা কোৱা নাই মই সাপ্লিমেন্টাৰী কথা কোৱা নাই সাপ্লিমেন্টাৰী কথাটো লৈ পেলাই মই আপত্তি কৰা নাই মই কোনটো কৈছো অধ্যক্ষ ডাঙৰীয়া কুৱেশ্যনাৰ নাথাকিলে উইথড্ৰ কৰি দিব লাগে এইবাৰ আমিনুল ইছলামে কৈছে ভুলতে হোজাই ওলাই গ'ল এইবাৰ ৰফিকুল ইছলামে ক'লে অসুস্থতাৰ বাবেহে নাই সিৰাজউদ্দিন আজমল সিৰাজউদ্দিন আজমল ডাঙৰীয়া তেখেতে বেমাৰ আণ্ডাৰ ট্ৰিটমেণ্ট আমি বিএসসি ডিসিশন লম নেক্সট এতিয়া কুৱেশ্যন কৰিছিল ঠিকে আছিল তেখেতে এছেম্বলিত আছিল তেখেতে আগদিনাখনে ক'ব লাগে তেতিয়া উইথড্ৰ কৰিব লাগে আমি তেখেতে আছিল যেহেতু অথৰাইজ কৰিলে বেলেগে ৰিপ্লাই ল'ব পাৰে এটা চিষ্টেম আছে নহয় অথৰাইজ কৰিছে বুধবাৰে প্ৰশ্ন কৰি সদনত নাছিল ৰূপজ্যোতি কুৰ্মীও ৰূপজ্যোতি কুৰ্মীয়ে অৱশ্যে হোৱাটছএপ কৰিছিল মন্ত্ৰীক কালি মোক এটা হোৱাটছআপ পাইছোঁ অধ্যক্ষ ডাঙৰীয়া ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া কুৱেশ্যন আছে তেখেত নাই তেখেতে মোক এটা হোৱাটছআপ মেছেজ দিছে যে তেখেতৰ হৈ উৎপল বৰা ডাঙৰীয়া কুৱেশ্যন কৰিব সিৰাজউদ্দিন আজমল ডাঙৰীয়াৰ পৰা মই অধ্যক্ষ ডাঙৰীয়া ইয়াৰ মাজতে পূৰ্বৰ অভিজ্ঞতাৰে বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন গোস্বামীয়ে ক'লে অথৰাইজ কৰা কাগজ দিলে ঠিকেই আছে কাক অথৰাইজ কৰা আছে অৱগত কৰিব লাগে মন্ত্ৰীক মই এটা কথা অকমান এক সেকেন্ড কৈছোঁ মানে অথৰাইজ যদি কৰি থৈ আপোনাক কাগজ দিছে ইউ হেভ দ্য পাৱাৰ কিন্তু যদি অথৰাইজ নকৰাকে যদি আপুনি নামটো আহে মোৰ এইটো কৰিলে ঠিক নহয় মন্ত্ৰীজনে গম পাব লাগে ছাৰ মন্ত্ৰীজনে গম পাব লাগে যে খেত নাই অথৰাইজ কৰা আছে ইয়াৰ মাজতে অধ্যক্ষই কৈছে বিএসসিত প্ৰসংগটো আলোচনাৰ কথা এই গোটেই সময়খিনিত এইদৰে বিধায়ক উপস্থিত নথকাক লৈ সদনৰ দৃষ্টিগোচৰ কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই বিষয়টোত সদনৰ দৃষ্টিগোচৰ কৰি উঠি দবকা টাউনত যমুনা নদীয়ে কৰা ক্ষয়ক্ষতিৰ আখু সমাধানৰ বাবে কি কৰিব লাগে ক'লে পীযুষ হাজৰিকাই এতিয়া যিখন দবকা টাউনৰ কথা কৈছে দবকা টাউনত যমুনা নদীয়ে গৰাখহনীয়াৰ ফলত ক্ষয়ক্ষতিৰ কথা কৈছে অধ্যক্ষ ডাঙৰীয়া আমাৰ ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰ আৰু ফিল্ড লেভেলৰ অফিচাৰসকলে গৈ তাতে বহুত এক্টিভ ইৰোজন প্ৰত্যক্ষ কৰা নাই যদিওবা আমাৰ ডিপাৰ্টমেণ্টে প্ৰত্যক্ষ কৰা নাই মাননীয় সদস্যগৰাকীৰ যেহেতু
কুৱেশ্যনটো চিৰিয়াছ মই তেখেতক অনুৰোধ কৰিব খোজো তেখেতে আমাৰ ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰ আৰু ফিল্ড লেভেল অফিচাৰসকলক লগত লৈ সেই জেগাখিনি ভিজিট কৰক ভিজিট কৰি যদি কিবা তেখেতলোকে একেলগে পায় জইণ্ট ভিজিটত যদি কিবা পায় আমাক যদি জনায় নিশ্চয়কৈ তাৰ কামখিনি কৰা হ'ব কিন্তু এয়া প্ৰথম নহয় এনেদৰে অসম বিধানসভাত কেতিয়াবা যদি প্ৰশ্নকৰ্তা নাথাকে কেতিয়াবা উত্তৰ দিবলৈ নাথাকে মন্ত্ৰী পীযুষ হাজৰিকাই দৃষ্টিগোচৰ কৰা এই বিষয়টোৰ পাছত হয়তো জনপ্ৰতিনিধিৰ দায়িত্ব জ্ঞানহীন হৈ থকাৰ প্ৰৱণতা দূৰ হ'ব বিধানসভালৈ যে তেওঁলোকক সমষ্টিৰ ৰাইজে সমষ্টিটোৰ স্বাৰ্থতহে পঠায় সেই কথা অনুভৱ কৰিব ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰা আৰু নৱজ্যোতি ডেকাৰ সৈতে ৰাজু বৰুৱা ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ